Hi. Hi everyone, Assalamu alaikum. Welcome to my YouTube vlogs. So আজিৰ দিনটো বহুত বেছি ব্যস্ততাৰ আপোনালোকক দেখাই আছোঁ পোনপ্ৰথমতে মই ভিজিট নিয়েৰেষ্ট বেংকলৈ ফৰ চাম ডকুমেণ্ট ৱৰ্ক যোনে যোনে মোক পাৰ্চনেলি জানে তেওঁলোকে হয়তো গম পাইছে এইখিনিতে মোক বহুত বেছি নষ্টালজিয়া হিট কৰি গৈছে এনিৱেজ লেটছ গেট ইন দ্য ভিডিঅ' কুইকলি হাই এভৰিৱান তো আজি এটা বিশেষ কামৰ কাৰণে ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট মই যোনটো ৰুমত আমি আছিলোঁ তো সেইটো ৰুমৰ পৰা আমি এতিয়া মানে একচুৱেলি শ্বিফ্ট কৰিব ওলাই আছোঁ বিকজ এই ৰুমটো আমাৰ কাৰণে অকণমান সৰু বেছি দীঘলীয়া সময়ৰ কাৰণে থকা প্লেন নাছিলে বাট ইয়াৰ যিমান দিনে থাকোঁ ভালকৈ থাকিব লাগে চ' সেইটো কাৰণে আপোনালোকক দেখাম সৰু সৰু ক্লিপছবোৰ দেখাম এতিয়া মই আপোনালোকক দেখাই আছোঁ আমাৰ আগৰ ৰুমটো ঠিক আছে আগৰ ৰুমটো শ্বিফ্ট হোৱাটো মই দেখাই আছোঁ আহকচোন চাওঁ আমাৰ ৰুমটো ঠিক আছে যোনটো আছে মেচি হৈ আছে বিকজ শ্বিফ্ট কৰিম যিহেতু আই শ্ব' ইউ এইটো হৈ গ'ল বেডৰুম চ' আ বিট মেচি এণ্ড this is the place actually where I record all the videos. Bye bye to this view. এইবোৰ বস্তু পাতি আছে এটা শিফ্ট কৰিম আপোনালোকে চাব গোটেই ৰাস্তা ঘাটৰ পৰা একেবাৰে ওচৰতে আছিল বাট উপায় নাই সুবিধা অনুযায়ী ল'ব লাগিব যিহেতু এতিয়া দীঘলীয়া সময় থাকিম তো সেইটোৱে আৰু আপোনালোকে যাতে চাব সেইটোৱে আশা ৰাখিছোঁ ঠিক আছে বাই বাই চ' এতিয়ালৈকে যিহেতু আপোনালোকে গম পাইছে মই কিয় এই ভিডিঅ'টো আজি ৰেকৰ্ড কৰি আছোঁ আজি আচলতে ৰুম শ্বিফটিং কৰি আছোঁ নতুন এটা ৰুমলৈ গৈ আছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি মই ভাবিলোঁ সেই গতিকে ভিডিঅ'টো আগবঢ়াই দিছোঁ চ' একেবাৰে প্ৰথমতে মই বস্তুখিনি পেক কৰা আৰম্ভ কৰিলোঁ প্ৰথমতে চবতকৈ ডাঙৰ কাম মোক লাগিছিলে বিচনাখন ফিট কৰা যিহেতু এইটো এটা কুইন চাইজ বেড হয় খোলা ৰি এৰেঞ্জ কৰা বহুত বেছি ডিফিকাল্ট হয় বাট এইবাৰ মই কোনো সেনেকুৱা মানুহ নাপালোঁ গতিকে মই নিজে কৰাত লাগি গৈছোঁ আপোনালোক যদি হেল্পাৰৰ প্ৰয়োজন হয় কণ্টেক্ট কৰিব পাৰে দেই এনিৱেজ জ'কছ এপাৰ্ট আমি যোনটো ৰুমত একচুৱেলি শ্বিফ্ট কৰিম এইটো ছেইম বিল্ডিঙতে হয় বাট ইটছ আ বিগ ৰুম লাইক এইটো মানে এটা 1 BHK বুলি ক'ব পাৰি এপাৰ্টমেণ্টটো তো তাতে কি হ'ল মই প্ৰথমতেতো মানুহ বিচাৰি পোৱা নাছিলোঁ কামৰ কাৰণে সেইকাৰণে মই নিজে লাগি গৈছিলোঁ তাৰপাছত আমাৰ অনাৰ আণ্টি কিন্তু মানিব লাগিব বিৰাট ভাল মানে তেখেতে মানুহ এৰেঞ্জ কৰি দিছে তাৰ পৰা মই ধুনীয়াকৈ শ্বিফ্ট কৰি বস্তুখিনি চব লৈ আনিছোঁ তাৰপিছত বাকীখিনি গোটেই মই নিজেই ৰিএৰেঞ্জ কৰা লাগিলোঁ মাজতে বহিও দিছোঁ ভাগৰো লাগিছে তাৰপৰা মানে ভাবিছোঁ বহি পেলাই মই ভাবিছোঁ যে কোনটো বস্তু ক'ত থ'লে মানে চিজিল এটা লাগিব এনেকৈ কৰোঁতে মানে ইভিনিং 7:30 হৈয়ে গৈছিলে চাগে বাকী প্লেন কৰোঁতে তাৰপৰা ফাৰ্ষ্টে মই ঠিক কৰিলোঁ কিটচেন এৰিয়া বিকজ মাষ্ট ইম্পৰ্টেণ্ট খোৱাবতো কৰিবই লাগিব তাৰপাছত মই ঠিক কৰিছোঁ বেড এই দুটা মানে মেইন কাম মই কৰি লৈছোঁ যাতে ভাগৰটো ইমান বেছি লাগিছে মানে ক'ব নোৱাৰোঁ তাৰপৰা মানে কামখিনি কৰি মই চিধা শুই দিমগৈ আৰু তাৰপাছত সেইখিনি এৰেঞ্জ কৰাৰ পিছত ঝাৰু চাৰু মাৰি চফা কৰি লৈছোঁগৈ মানে মেজৰ কামখিনি অলমষ্ট ডান নেক্সট কি হ'ল মই মানে ইমান বেছি টায়াৰ্ড আছিলোঁ তো মই মানে ভণ্টিক মাতি লৈছোঁ ফৰ হেল্প ঠিক আছে আৰু মানে এটা দাৱাত এটা প্লেন কৰিলোঁ আমাৰ অনাৰ আণ্টিহঁতকে মানে এটা ডিনাৰ কাৰণে দাৱাত এটা কৰিছোঁ ইনভিটেশ্যন দিছোঁ তো তাৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে মই এই কিনাৰৰ পৰা গোটেইখিনি বজাৰ হাট কৰি মেলি আনি ধুনীয়াকৈ মই আৰু ভণ্টিয়ে ধুনীয়াকৈ এফালৰ পৰা গোটেইখিনি ৰেডি কৰি লৈছোঁগৈ একেবাৰে মাছে মাংসই পনীৰ মানে যিমান যি মই পাৰোঁ আৰু মই বনাই লৈছোঁ বিকজ ইমান বেছি কালি মোক হেল্প কৰি দিছিলে ন তো মানে এইটো থেংক ইউ এটা জেষ্টাৰ মই ভাবোঁ মানে মোৰ ফালৰ পৰা মই মানে থেংক ইউ এটা কাৰণে ডিনাৰৰ কাৰণে ইনভাইট কৰি দিছোঁ তো তাৰপাছতে মই কি বনাইছোঁ চব মাছ ফ্ৰাই কৰিলোঁ তাৰপাছত মই বাকীখিনিতো ৰেকৰ্ড কৰিবলৈই নহ'ল মানে ইমান কামৰ ব্যস্ততাত নহয় বিকজ ৰুমো এৰেঞ্জ কৰিলোঁ আগবেলা গোটেই মানে কি হ'ল এইটো নেক্সট ডে'ৰ যিটো ভিডিঅ' এইটো মানে গোটেই আগবেলাতে মানে কামখিনি সামৰি তাৰপৰা বজাৰ হাট কৰি আনি ধুনীয়াকৈ তাৰপৰা মানে ডিনাৰ প্ৰিপেৰেশ্যনত লাগি গ'লোঁ এফালে কাষ্টাৰ্ড বনি আছে ভণ্টি থকাত মানে মোৰ বহুত বেছি হেল্প হৈ গ'ল তাই মানে এইফালে ডেজাৰ্টত যি লাগে তাই বনাই দিছে ধুনীয়াকৈ তাৰপৰা মই মেইন কোৰ্চখিনি বনাই মেলি আজৰি একেবাৰে ব্ৰইলাৰ বনাইছিলোঁ মাটন বনাইছিলোঁ তো এই তেনেকুৱা বনাই মেলি একেবাৰে আমি সাজু আৰু আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে আৰু আপোনালোকক যদি মোৰ নতুন ৰুমৰ টুৰ এটা লাগে তেতিয়াও আপোনালোকে কমেণ্টত এবাৰ জনাই দিব তেতিয়া মই এটা ধুনীয়াকৈ ছেপাৰেট ভিডিঅ' বনাই দিম ৰুম টুৰ ক'ত কেনেকুৱাকৈ ৰাখিছোঁ ঠিক আছে আৰু এটা বিশেষ কথা মোক ক'বলৈ থাকিয়ে যায় সদায় আপোনালোকে মোৰ ভিডিঅ'জবোৰ যিহেতু চাইছে তো ক'ত কেনেকুৱা ইম্প্ৰুভমেণ্ট কৰিব পাৰি আপোনালোকৰ কমেণ্টছবোৰ জনাবচোন মানে মই জানিবলৈ পাই সুখী হ'ম যে মই ক'ত কেনেকৈ ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ বিকজ এডিটিং ইজ নট মাই থিং এট অল তথাপি মই ট্ৰাই কৰিছোঁ তো জনাবচোন আপোনালোকে দেই আচলতে কাষ্টাৰ্ডখিনি বনোৱাৰ পাছতে তাই গাজৰ হালোৱা বনাই লৈছে তাই কিন্তু ইমান ধুনীয়াকৈ ডেকৰ মানে কৰি ল'ব পাৰে ন ভাল মানে তাই বহুত ভাল এইটো বনায় আৰু গাজৰ হালোৱাটো সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে তাই মই মুখত নকওঁ বাট এই ভিডিঅ'ৰ থ্ৰুদি তাই গম পাই যাব যে তাই বিৰাট ভালেই বনায় একচুৱেলি মোতকৈ প্ৰথমতেতো তাইয়ে শিকিছে বাৰু মইতো বহুত পিছত কুকিং শিকিছোঁ এনিৱেজ আপোনালোকে চাওক তাই কি ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰিছে
ধুনীয়াকৈ তাই গাজৰ হালৱাটো বনালে। তাৰপাছতে চাহৰ কাৰণে মই চব ৰেডি কৰি পেলাই টেবুলত ৰাখি আণ্টিকো মাতি ল'লোঁ। গধূলি চাহকাপ আমি লগতে খালোঁ। তাৰপাছত ডিনাৰৰ কাৰণে অলৰেডি প্ৰিপেয়াৰ হৈয়ে গৈছিলে। তো এভৰিথিং হৈ গৈছিলে বনোৱা সিজোৱা। তো মই টেবুলত ধুনীয়াকৈ চব ছেটআপ মিলাই আছিলোঁ। এতিয়া আণ্টিহঁতকো মই কল কৰি কৈ দিছোঁ যে আহক আণ্টি, ডিনাৰ ইজ ৰেডি। এয়া দেখিছেনে টেবুল মই ধুনীয়াকৈ সজাই লৈছোঁ। তাৰপৰা তেওঁলোকক খুৱাই বোৱাই বিদায় দি তাৰপাছত আমি খাই বৈ আৰাম কৰিলোঁ আৰু ধুনীয়াকৈ। চ' ডেট ইজ ইট। আজিলৈ আহোঁ। আশা কৰোঁ ভিডিঅ'টি ভাল পাব। ভাল পালে লাইক কমেণ্ট এটা কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।